নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 2 ডিসেম্বৰত অনুষ্ঠিত হৈ যোৱা ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ ফাৰ্ষ্ট শিফটৰ কেইটামান জিকে কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চনসমূহ যেহেতু মেমৰি বেস কোৱেশ্চন হয় তো এক্স্যাক্টলি কিন্তু আপোনালোকৰ পেপাৰ গতে সেম নহব পাৰে কিন্তু ইয়াৰ পৰা এটা আইডিয়া পাব পাৰিব যে কেনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ কিমান হাৰ্ড লেভেলৰ কোৱেশ্চন আহিছে এক্সামত আৰু যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব ভিডিঅ'টো আৰু ইয়াৰ আগতেও আমি ডেইলি এনেকৈ শিফটসমূহৰ কোৱেশ্চনবোৰ দি থৈছো যদি আপোনালোকে চোৱা নাই চেনেলত গৈ চাই ল'ব ঠিক আছে আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ আমি যিখিনি পিডিএফ আপোনালোকৰ বাবে বনাইছিলো তাৰ পৰা ম্যাক্সিমাম কোৱেশ্চন কমন পৰিছে তো সেই কমন কোৱেশ্চনৰ পিডিএফ খিনি যদি আপোনালোকক লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্চনটো চাওক কি দিছে Who became the first Pakistani woman cricketer to be inducted into the ICC Hall of Fame in June 2025? 2025 চনৰ জুন মাহত ICC Hall of Fameত অন্তৰ্ভুক্ত হোৱা প্ৰথম গৰাকী পাকিস্তানী মহিলা ক্ৰিকেটাৰ কোন আছিল তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি সানা মিৰ Next question to say, which player was named the men's player of the year at the All India Football Federation Awards in May 2025? 2025 চনৰ মে মাহত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ বঁটা প্ৰদান অনুষ্ঠানত কোনজন খেলুৱৈয়ে বছৰৰ শ্ৰেষ্ঠ পুৰুষৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি সুভাশিষ বোস Next question to hoise what is the theme for World Oceans Day 2025 2025 চনৰ বিশ্ব মহাসাগৰ দিৱসৰ বিষয়বস্তু কি আছিল তো নগল ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি wonder sustaining what sustains us আৰু এটা কথা ইয়াতে মনত ৰাখি থব যে বিশ্ব মহাসাগৰ দিৱস প্ৰতি বছৰে 8 জুন তাৰিখে পালন কৰা হয় ঠিক আছে প্ৰতি বছৰে 8 জুন তাৰিখে বিশ্ব মহাসাগৰ দিৱস পালন কৰে আৰু এই বছৰ অৰ্থাৎ 2025 চনৰ যেটো বিশ্ব মহাসাগৰ দিৱসৰ বিষয়বস্তু বা থিম হেতু আছিল wonder sustaining what sustains us next question to hoise who inaugurated the 69th national school games 2025 in Itanagar Arunachal Pradesh Arunachal Pradeshৰ ইটানগৰত 69 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ 2025 কোনে উদ্বোধন কৰিলে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন এ পেমা খাণ্ডু চিফ মিনিষ্টাৰ অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশৰ এজন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে 69 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ইটানগৰত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উদ্বোধন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে বৎসল্য যোজনা ইজ ৰিলেটেড টু হুইচ অফ দা ফলোইং বৎসল্য যোজনা তলৰ কোনটোৰ লগত জড়িত তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু অপচন সি হ'ব চাইল্ড প্ৰটেকচন এণ্ড ওয়েলফেয়াৰ Next question to hoise who is the current chairperson of the National Human Rights Commission ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বৰ্তমান অধ্যক্ষ কোন তো নগল ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি জাস্টিস ভি ৰামাসুব্ৰমণ্যম ঠিক আছে ৰামাসুব্ৰমণ্যম অলপ নামটো দীঘলীয়া হয় তো জাস্টিস ভি ৰামাসুব্ৰমণ্যম হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বৰ্তমান অধ্যক্ষ Next question to hoise who became the new director of Atal Innovation Mission in July 2025 2025 চনৰ জুলাই মাহত অটল ইনোভেশন মিশনৰ নতুন সঞ্চালক কোন হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব অপচন সি দীপক বাগলা Next question to hoise which of the following organs is present in the chest thoracic cavity বুকুৰ thoracic কৰ্বৰত কোনটো অংগ থাকে তো এটো হৈ যাব অপচন বি হাৰ্ট অৰ্থাৎ আমাৰ যেটো হৃদযন্ত্ৰ আছে বা কলিজা আছে এটো থাকে নেক্সট কোৱেশ্চন তো হৈছে if the speed of sound is 340 meter per second and the distance is 17 meter what will be the time taken by sound to cover this distance যদি শব্দৰ গতি 340 মিটাৰ প্ৰতি সেকেন্ড আৰু দূৰত্ব 70 মিটাৰ হয় তেন্তে এই দূৰত্ব অতিক্ৰম কৰিবলৈ শব্দই কিমান সময় ল'ব তো আমি যেটো ডিসটেন্সৰ ফৰ্মুলা জানো যেটো টাইম ডিসটেন্স আৰু স্পিডৰ ফৰ্মুলাৰ পৰা আমি জানো যে টাইম যদি উলিয়াব দিয়ে তেতিয়া হেতু সূত্ৰটো হৈছে
ওপৰত আমি ডিসটেন্স আৰু তলত যদি টাইম হেইটো ৰাখি দিও স্পিডটো ৰাখি দিও তেতিয়া ওলাই যায় তো ডিসটেন্সটো আছিল 17 মিটাৰ আৰু টাইমটো আছিল 340 তো 17 যদি 340 আমি হৰণ কৰি দিও এটো ওলাবগে 0.05 সেকেন্ড ঠিক আছে তো এটো হৈ যাব কারেক্ট आंसर অপশন বি হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে সিম্পল এটা ফৰ্মুলা হয় t = d/s অৰ্থাৎ স্পিড টাইম = ডিসটেন্স বাই স্পিড নেক্সট কোৱেশ্চন টা আছিল চাওক হোৱাট ইজ দা ফাংশনাল গ্ৰুপ অফ এলকহল এলকহলৰ যেটো কাৰ্যকৰী একক বা কাৰ্যকৰী গোটটো কি হয় কাৰ্বক্সিল গ্ৰুপ নে এলডিহাইড গ্ৰুপ নে হাইড্ৰক্সিল গ্ৰুপ নে কিটোন গ্ৰুপ তো ইয়াৰে যেটো কারেক্ট आंसर হেতু হৈছে অপশন সি হাইড্ৰক্সিল গ্ৰুপ ঠিক আছে OH আৰু কাৰ্বক্সিল গ্ৰুপটো হৈছে COOH এলডিহাইড গ্ৰুপটো হৈছে CHO আৰু কিটোন গ্ৰুপটো হৈছে CO নেক্সট কোৱেশ্চন টো চাওক what happens in an oxidation reaction oxidation বিক্ৰিয়াত কি হয় আসলতে তো এটা সায়েন্সৰ বিলা কোৱেশ্চন হয় আৰু সায়েন্স আৰু কাৰেন্ট এফেয়াৰ্সৰ ম্যাক্সিমাম কোৱেশ্চন প্ৰতিটো শিফটতে আহি আছে তো এইবিলাক বেছিভাগ কোৱেশ্চনে আমাৰ PDF তো ইনক্লুড আছে তো এতিয়া কি কৈছে চাওক অক্সিডেশন বিক্ৰিয়াত কি হয় সো ইয়াৰ যেটো কারেক্ট आंसर হেতু হ'ব অপশন বি লস অফ ইলেক্ট্ৰনছ অৰ্থাৎ ইলেক্ট্ৰনৰ কি হয় হেৰুৱাই ঠিক আছে ইলেক্ট্ৰন হেৰুৱাই অক্সিডেশন বিক্ৰিয়াত নেক্সট কোৱেশ্চন which of the following is not a component of tissue তলৰ কোনটো কলাৰ উপাদান নহয় ঠিক আছে টিস্যু অৰ্থাৎ কলাৰ উপাদান কোনটো নহয় সুধিছে তো এটো হ'ব অপশন বি নিউৰন নেক্সট কোৱেশ্চনটো হৈছে মূলত জৰুৰীকালীন পৰিস্থিতিৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু সমন্বয়ৰ বাবে গৃহ মন্ত্ৰালয়ে 2025 চনৰ 16 জুনত নতুন দিল্লীত কোনখন মঞ্চ মুকলি কৰিছিল তো ইয়াৰ যেটো কারেক্ট आंसर হেতু হ'ব অপশন সি ICRER অৰ্থাৎ ইন্টিগ্ৰেটেড কন্ট্ৰোল ৰুম ফৰ ইমাৰ্জেন্সি ৰেসপন্স এই মঞ্চখন মুকলি কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে in which of the following types of reproduction does the population increase most rapidly তলৰ কোনবিধ প্ৰজননত জনসংখ্যা আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পায় তো ইয়াৰ যেটো কারেক্ট आंसर হেতু হ'ব অপশন এ asexual reproduction অৰ্থাৎ অযৌন প্ৰজননত Next question to hoise which part of the eye controls focusing according to the distance of object চকুৰ কোনটো অংশই বস্তুৰ দূৰত্ব অনুসৰি ফোকাসিং নিয়ন্ত্ৰণ কৰে তো এটো যাব অপশন সি ciliary muscles Next question to hoise which part of the brain performs the function of thinking মগজুৰ কোনটো অংশই চিন্তাৰ কাৰ্য সম্পাদন কৰে তো গনকল ইয়াৰ কারেক্ট आंसर তো অপশন সি সেৰিব্ৰাম মগজুৰ যেটো সেৰিব্ৰাম অংশ আছে এটোয়া চিন্তা চৰ্চা কৰাৰ কাৰ্যটো সম্পাদন কৰে নেক্সট কোৱেশ্চন which statement about gravitational force is correct মহাকৰ্ষণ বলৰ বিষয়ে কোনটো কথা শুদ্ধ তো আমি একিটা পঢ়ি চাব লাগিব ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় তো ইয়াৰ যেটো শুদ্ধত্ব হেতু অপশন এ অৰ্থাৎ তললৈ যোৱাৰ লগে লগে বৃদ্ধি পায় যেতিয়া আমি তললৈ গৈ থাকো মহাকৰ্ষণ বলটো বৃদ্ধি পায় আৰু ওপৰলৈ যোৱাৰ লগে লগে মহাকৰ্ষণ বলটো কমি গৈ থাকে ঠিক আছে হেকাৰণে যেতিয়া আমি বস্তু এটা হাতৰ পৰা বা ওপৰৰ পৰা এৰি দিও তেতিয়া ই তললৈ গুচি যায় অৰ্থাৎ মহাকৰ্ষণ বলে তাক টানি থাকে তললৈ যোৱাৰ কাৰণে মহাকৰ্ষণ বলটো বেছি হৈ থাকে আৰু ওপৰলৈ যোৱাৰ জীৱান ওপৰলৈ গৈ থাকে মহাকৰ্ষণ বলটো কমি কমি গৈ থাকিব নেক্সট আৰু এটা কোৱেশ্চন চাওক which surgical procedure in females is equivalent to vasectomy in males in which the fallopian tubes are cut or tied মহিলাৰ কোনটো অস্ত্ৰোপচাৰ পুৰুষৰ ভেস্কটমিৰ সমতুল্য যত ফেলোপিয়ান টিউব কাটি দিয়া হয় বা বান্ধি দিয়া হয় তো ইয়াৰ যেটো কারেক্ট आंसर হেতু হ'ব অপশন বি টিউবেক্টমি বা টিউবেল লিগেশন বুলি কোৱা হয় নেক্সট কোৱেশ্চন to চাওক what is the balanced chemical equation for the formation of aluminum chloride from aluminum and chlorine এলুমিনিয়াম আৰু ক্লোৰিনৰ পৰা এলুমিনিয়াম ক্লোৰাইড গঠনৰ বাবে যেটো সুষম ৰাসায়নিক সমীকৰণ হেতু কি হয় বা যেটো সমতুল্য ৰাসায়নিক সমীকৰণ হেতু কি হ'ব তো ইয়াৰ যেটো কারেক্ট आंसर হেতু হ'ব অপশন বি 2Al + 3Cl2 তাৰ পৰা 2AlCl3 হ'ব তো ইয়াতে আমি যদি চাও 2Al হয়নে 2Al + 3Cl2 আৰু ইয়াৰ পৰা কি বনিছে 2Al আৰু Cl3 বনিছে ইয়াত যদি চাও এলুমিনিয়াম দুটা আছে এফালে এলুমিনিয়াম দুটা আৰু ইয়াত Cl 3 দুগুণ 6টা আৰু ইয়াত ক্লোৰিন কেটা আছে 6টা আছে তো এটোৱে ব্যালেন্স ইকুৱেচন হ'ব
নেক্সট কুৱেশ্যনটো চাওক হু ওন দ্য ওমেন্স ৰেচ ইন দ্য এপ্ৰিল 2025 পেৰিছ মাৰাথন 2025 চনৰ এপ্ৰিল মাহৰ পেৰিছ মাৰাথনত মহিলা দৌৰত কোনে জয়লাভ কৰিছিল তো ইয়াৰ যিটো কাৰেক্ট এনসাৰ হেতু হৈ যাব অপচন বি বেদাতো হিৰপা আৰু তেওঁৰ কোৰ আছিল ইথিওপিয়াৰ আছিল তো বন্ধুসকল আজি ভিডিঅ'ত আমি এইখিনি কুৱেশ্যন চালো এইখিনি কুৱেশ্যন আমি কালেক্ট কৰিব পাৰিলো যদি আপোনালোকৰ আৰু কিছুমান কুৱেশ্যন মনত থাকে তেতিয়াহ'লে আপোনালোক কমেন্ট কৰিব পাৰিব আৰু যিসকল আগন্তুক দিনৰ মত এক্সাম আছে তেওঁলোকে কিন্তু ভালদৰে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকক আমি ডেইলি বেসিছত শিফটসমূহৰ কুৱেশ্যন বিলাক দি আছো হেবিলাক চাই যাব তাৰ পৰা কিন্তু কুৱেশ্যন কমন পৰিব পাৰে কাৰণ দেখিছো যে এটা শিফটৰ কুৱেশ্যনো কেতিয়াবা নেক্সট দিনত বা তেনেকুৱা ৰিলেটেড শিফটৰ কুৱেশ্যন আহি গৈছে হেকাৰণে ভালকে চাই যাব আৰু যদি আপোনালোকে পিডিএফ খিনি ল'ব বিচাৰে তেতিয়াহ'লে আমাক মেছেজ কৰিব এটো আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি আপোনালোকে কেৱল 99 টকা পেমেন্ট কৰি মোষ্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যনৰ পিডিএফ খিনি লৈ ল'ব পাৰিব ধন্যবাদ